হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ কামৰূপ জিলাৰ এখন বিশেষ শক্তিপীঠ থানত। এয়া হৈছে কামৰূপ জিলা বৰভাগ অঞ্চলৰ এয়া শক্তিপীঠ এখন মহাযজ্ঞ যি আয়োজন কৰা হৈছে, দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৪ৰ্থ-বিংশতিতম এয়া হৈছে শক্তিপীঠ মহাযজ্ঞ আয়োজন। বৰভাগ অঞ্চলৰ যি গোসাঁই থান, এই গোসাঁই থানত এনেদৰে উদযাপন কৰিছে তেওঁলোকে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী বিষ্ণু মহাবিষ্ণু মহাযজ্ঞ। লোকে লোকসন্নয় পৰিছে, কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ লোক আহি এনেদৰে লোকে লোকসন্নয় পৰিছে। তেওঁলোকে ধূপ দীপ নৈবদ্য লৈ এনেদৰে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ লোক আহি উপস্থিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। ভিন্ন প্ৰান্তৰ ভিন্ন লোক বাইদেউ ক'ৰ পৰা আহিছে? আমি হাজো শান্তিপুৰৰ পৰা আহিছোঁ। হয়। প্ৰতি বছৰে আহে? নাই, 2 বছৰ হ'ল অহা। কেনেকুৱা লাগিছে? ভালে লাগিছে। ক'ৰ পৰা আহিছে? হাজোৰ পাই, শান্তিপুৰৰ পৰা। খুব ভাল লাগিছে বাপৰ টাকা দিব। এই যি শক্তিপীঠ, এই শক্তিপীঠৰ এক আধ্যাত্মিকতা, এই পূজা ভাগৰ ৰাইজলৈ খুব ভাল লাগছে আহি, খুব ভাল লাগছে আহি। তাৰমানে এনেকুৱা তাৰমানে হেৰি দেখাই নাছিলোঁ বুঢ়া সকলো ওলাই আহিছে, খুব ভাল লাগছে, খুব ভাল লাগছে এতিয়া আহি, খুব ভাল লাগছে মোৰ বাপৰ। হয়, নিশ্চয়কৈ ক'ব লাগিব এই লোকে লোকসন্নয় পৰিছে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যি কামৰূপ জিলা বৰভাগ অঞ্চল, এই বৰভাগ অঞ্চলত এতিয়া এনেদৰে লোকে লোকসন্নয় পৰিছে। ৪ৰ্থতম বাৰ্ষিক যি ২০তম যি মহাবিষ্ণু মহাযজ্ঞ আয়োজন কৰিছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশেষ শক্তিপীঠ। এই শক্তিপীঠৰ মাহাত্ম্য আছে। আমি কথা পাতিবলৈ যত্ন কৰিম। উদযাপন সমিতিৰ বিষয়ববীয়া আছে। লোকে লোকসন্নয় পৰিছে, লোকে ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ লোক এনেদৰে আহি সমাগম দেখা পোৱা গৈছে। লোকে লোকসন্নয় পৰিছে। মহাবিষ্ণু যজ্ঞ যি মহাযজ্ঞ আয়োজন কৰিছে তেওঁলোকে বিশেষ শক্তিপীঠ ধামত, এই গোসাঁই থামত এনেদৰে লোকে লোকসন্নয় কৰিছে। আমি যদি সম্ভৱ হয় আমি কথা পাতিবলৈ যত্ন কৰিম। উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। দাদা, আজি দ্বিতীয়টো দিন, ৪ৰ্থতম বাৰ্ষিক যি ২০তম এইবুলি ২৪টা বছৰ উদযাপন কৰিলে আপোনালোকে, কি ক'ব? এই ২৪টা বছৰে এনেকুৱা মানুহ আছে, বহুত মানুহ, হাজাৰ হাজাৰ মানুহ হয় ইয়াত, আৰু বহুত দূৰ দূৰ পৰা মানুহবিলাক আহে। লখিমপুৰ, ডিব্ৰুগড় আদি কৰি বহুত দূৰৰ পৰা মানুহ আহে। এই যজ্ঞ যি এই শক্তিপীঠ, এই থানখন, এই থানখনৰ এখন মাহাত্ম্য আছে। শক্তিপীঠ জাগ্ৰত থান, কি ক'ব? ইয়াত আপোনাৰ যদি বাচ্ছাৰ মাত নোলায়, কাৰোবাৰ বাচ্ছা হোৱা নাই আৰু কোনোবা খোজকাঢ়িব নোৱাৰে, সেইবিলাকৰ কাৰণে বিৰাট প্ৰমাণ। আখৈ দিলে হয়, কিবা কামনা কৰিলে হয়। যি ধূপ নৈবদ্য লৈ আজি দ্বিতীয় দিনাও লোকে লোকসন্নয় পৰিছে, পূজা অৰ্চনা হৈছে। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ লোক ভক্তসকল আহি মাহাত্ম্য আছে, লোকবিশ্বাস। মাহাত্ম্য আছে, লোকবিশ্বাস মানে কি? আখৈ দিলে তেখেতৰ যদি মাত নাই, ল'ৰা ছোৱালী মাত ওলাব একান্ত মনে কৰিলে। আৰু আপোনাৰ যদি কোনোবা খোজকাঢ়িব পৰা নাই, ইয়াত কামনা কৰিলে হয়। আৰু তেখেতক একো নালাগে, কেঁচা ভোগ আৰু আপোনাৰ প্ৰসাদ আখে। এইটো বহু বছৰ, আমি জন্ম নাপাৱাৰ পৰা, জন্ম হোৱাই নাই তাৰ পৰা হৈছে। এতিয়া ক্ৰমান্বয়ে বৃদ্ধি হৈছে, মানুহ জানা জাগ্ৰত হৈছে, আহি আছে। আজিতো 1 লাখ মান হ'ব আজি। হয়, নিশ্চয়কৈ ক'ব লাগিব এয়া আছিলে শক্তিপীঠ এই বৰভাগ অঞ্চলৰ, নলবাৰী অঞ্চলৰ এই বৰভাগ অঞ্চল, এই কামৰূপ জিলাৰ যি ভিন্ন প্ৰান্তৰ লোক আহি সমাগম দেখা পোৱা গৈছে এই থানত। ক'ব লাগিব এই থানৰ যি মাহাত্ম্য, এই মাহাত্ম্য দিনক দিনে যেন জাগ্ৰত হৈ গৈ আছে। লোকবিশ্বাস অনুসৰি তেওঁলোকে পালন কৰি আহিছে। এনেদৰে ধূপ নৈবদ্য লৈ এনেদৰে পুৱাৰে পৰা ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। আমি দেখুৱাইছোঁ ইউনিভাৰ্চ 24ৰ দৰে অলপ পোনপটীয়াভাৱে লোকে লোকসন্নয় হৈ পৰিছে। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ লোক আহি সমাগম দেখা পোৱা গৈছে এই থানত। এই থানৰ যি মাহাত্ম্য, এই মাহাত্ম্য এনেদৰে লোকে লোকসন্নয় পৰিছে। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ লোক প্ৰতি বছৰে আহে ইয়াত। কেনেকুৱা লাগিছে আজি দ্বিতীয়টো দিন, কেনেকুৱা লাগিছে? হয়, এনেদৰে লোকে লোকসন্নয় হৈ পৰিছে। শক্তিপীঠ যি থান, এই থানত যি শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞত এনেদৰে লোকে লোকসন্নয় হৈ পৰিছে। ধূপ দীপ নৈবদ্য লৈ এনেদৰে ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। যদিও সম্ভৱ হয় আমি এনেদৰে দেখুৱাইছোঁ ইউনিভাৰ্চ 24ৰ দলত ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ লোক এনেদৰে আহি সমাগম দেখা পোৱা গৈছে। যিহেতুকে আজি দ্বিতীয়টো দিন, এই ৪ৰ্থতম বাৰ্ষিক যি ২০তম যি শ্ৰী শ্ৰী মহাযজ্ঞ, এই মহাযজ্ঞত এনেদৰে ভক্তৰ লানি নিচিঙা সোঁত, ধূপ দীপ নৈবদ্য লৈ পুৱাৰে পৰা ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। লোকে লোকসন্নয় পৰিছে এই কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ এনেদৰে বিষয়ববীয়াসকল আছে, কমিটি, উদযাপন সমিতি। আমি কথা পাতিবলৈ যত্ন কৰিম যদি সম্ভৱ হয়। এনেদৰে মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক। এনেদৰে
চৌদিশে এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে এনেদৰে ভক্তৰ লানি নিচিঙাহঁত। যদি সম্ভৱ হয় আমি কথা পাতিবলৈ যত্ন কৰিম। উদ্যোক্তাসকলৰ বিষয়ববীয়াসকল আছে, আমি বিষয়ববীয়াসকলৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিম। যিহেতুকে এইখন শক্তিপীঠ এক জাগ্ৰত কামৰূপ জিলাৰ ভক্তৰ লানি নিচিঙাহঁত দেখা পোৱা হৈছে, কি ক'ব? লোকবিশ্বাস চলি আহিছে। হয় হয়, এইটো আমাৰ এই চতুৰ্থ বিংশতিতম আমাৰ যি শ্ৰী শ্ৰী বিষ্ণু পূজা আমাৰ বৰ্তমান আজি দ্বিতীয় দিন কাৰ্যসূচী চলি আছে। তো ইয়াত এইটো আমাৰ এইবাৰ 24 বছৰ হ'ল, তো অহা বছৰ আমাৰ 25 বছৰ হ'ব। তো গতিকে আমাৰ এই যিবিলাক ভক্ত আহি আছে, তো আমি বিনা নিমন্ত্ৰণী ভক্ত, ইয়াত আমাৰ কোনো ধৰণৰ নিমন্ত্ৰণ নাই। তো তেখেতসকলে স্ব ইচ্ছাই সুদূৰ মানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই অসমৰ মানে ভক্ত আমাৰ ইয়াত অনুষ্ঠানত আহে। আৰু এই লানি নিচিঙা যিটো সুদ, তো এইটো সুদটো আমাৰ বৰ্তমান দিনক দিনে কিন্তু বাঢ়ি গৈ আছে, প্ৰবাদ আছে। আৰু ইয়াত আমাৰ এটা লোকবিশ্বাস আছে বা প্ৰবাদ আছে যে আমাৰ যিবিলাক ধৰি লওক সৰু বাচ্ছাৰ ধৰি লওক মাত নুফুটে, তো সেই বাচ্ছাবিলাকক যদি আমাৰ ইয়াত যদি আমাৰ কি আখৈ যদি কি কৰে তেখেতসকলে দিয়ে, তেনেহ'লে আমাৰ মাত ওলাই বুলি এটা প্ৰবাদ আছে বা আমি ইয়াৰ প্ৰমাণ অলৰেডি আমি পাইছোঁ। আৰু তেখেতসকল অলৰেডি আমাৰ মাজত আহি আছে, প্ৰতি বছৰে তেখেতসকলে আমাৰ মাজত আহি আছে। উজনিৰ পৰা নামনিলৈ গোটেই আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইয়াত মানুহ আহে। আৰু তাৰ লগতে আমাৰ আমেৰিকাৰ পৰাও আমাৰ ইয়াত বৰ্তমান ডনেশ্যন দিয়া মানুহ আমাৰ বৰ্তমান আছে। তো গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে আমাৰ এই ফাগুনৰ 1 আৰু 2 এইটো আমাৰ পাৰ্মিনেণ্ট তাৰিখ হয়। তো তেখেতসকলে অহা বছৰো আমাৰ যদি এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক নিমন্ত্ৰণ দিছোঁ, প্ৰতি বছৰে যদি তেখেতসকলে আমাৰ এই অনুষ্ঠানলৈ আহি আমাক সহায় সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে আজি দ্বিতীয়টো দিন এইটো আৰু আমাৰ ভোগ বিতৰণৰ লগে লগে আমাৰ আজিৰ কাৰ্যসূচী অন্ত পৰিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি উদযাপন সমিতিৰ অন্য বিষয়ববীয়াসকল আছে, আমি মন্তব্যলৈ চেষ্টা কৰিম। যিহেতুকে এখন জাগ্ৰত এই থানৰ কি মাহাত্ম্য আছে? আপুনি চাওক, আমি সৰুতে যিখিনি দেখিছোঁ, সৰুৰ পৰাই এই থানত হাজাৰ হাজাৰ ভক্ত আহি ইয়াতে প্ৰণাম কৰে। ইয়াতে বিশেষকৈ যিবিলাক ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰে, আমাৰ ইয়াত প্ৰবাদ আছে যে আখৈ দিলে সেই ল'ৰা ছোৱালীক কথা ক'ব পৰা হয়। আৰু বিশেষকৈ মাত নুফুটা ল'ৰা ছোৱালীক বিশেষভাৱে ইয়াতে লৈ আহি প্ৰণাম জনায় বা ভক্তিভাৱ কৰে। আৰু এই মাহাত্ম্যটো ইয়াতে নহয়, বৰ্তমান গোটেই অসমতে এইটো প্ৰচাৰ হৈ আহিছে। অতীতৰে পৰা চলি আহিছে। বিশ্বাস আছে আৰু এই অসংখ্য বিশ্বাস কথা আছে কি, আমাৰ ইয়াত যিটো মেইন শিলটো আছে, শিলটো আগতে মানুহে সৰু ল'ৰা ছোৱালীয়ে নদীৰ পাৰত ক'ৰবাত থৈছিলে, পিছদিনা গৈ সেই গছডালৰ গুৰতে আহিছিলে। সেইটোতে আমাৰ মানুহে যথেষ্ট বিশ্বাস কৰে। আৰু সেইকাৰণে আজি ইমান জনসমাগম হৈছে, আহি আছে, মানুহৰ বিশ্বাসটো বাঢ়ি গৈ আছে। নিশ্চয় ধন্যবাদ। এয়া আছিলে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। ক'ব লাগিব যি কামৰূপ জিলাৰ এই থেথা গোসাঁই থান, এই গোসাঁই থানত এনেদৰে ভক্তৰ লানি নিচিঙাহঁত আজি দ্বিতীয়টো দিনাও লোকে লোকাৰণ্য হৈ পৰিছে। ভক্তৰ লানি নিচিঙাহঁত কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম দেখা পোৱা হৈছে। মই সতীৰ্থ আকৌ এবাৰ পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সহযোগী সতীৰ্থ এনিভাৰ 24 দহলৈ পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ। এয়া লোকে লোকাৰণ্য হৈ পৰিছে এনেদৰে ভক্তৰ লানি নিচিঙাহঁত। যিহেতুকে এই পুৰণি এখন ঐতিহ্যপূৰ্ণ এই গোসাঁই থান, এই থেথা গোসাঁই থান কামৰূপ জিলাৰ নলবাৰীৰ অঞ্চলৰ এই বৰভাগ অঞ্চলত এনেদৰে প্ৰতিষ্ঠা হৈছিল। অতীতৰে পৰাই এনেদৰে গোসাঁই থানত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত হৈ আহিছে। পৰম্পৰা অনুসৰি, লোকবিশ্বাস অনুসৰি যি ভক্তৰ মনোকামনা সিদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু পৰৱৰ্তী সময়ত এই পূজাভাগ এনেদৰে ডাঙৰ হৈ গৈ আছে। আৰু এনিভাৰ 24 আজি এই দ্বিতীয়টো দিনা আমি দেখুৱাবলৈ আমি আহি উপস্থিত হৈছিলোঁ। লোকে লোকাৰণ্য হৈ পৰিছে কামৰূপ জিলাৰ এই ভিন্ন ভক্তৰ লানি নিচিঙাহঁত যি পোনপটীয়াভাৱে আমি দ্বিতীয়টো দিনা কাৰ্যসূচী দেখুৱাবলৈ আহি পৰিছিলোঁ। ক'ব লাগিব এক লোকে লোকাৰণ্য পৰিৱেশ, এক আধ্যাত্মিক পৰিৱেশ ভক্তৰ লানি নিচিঙাহঁত এই গোসাঁই থানত। ভক্তৰ লানি নিচিঙাহঁত কামৰূপ জিলাৰ এই বৰভাগ অঞ্চলৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।